ভাৰতীয় জনতা পাৰ্টিৰ কৃষক মৰ্চা আৰু অসম প্ৰদেশৰ উদ্যোগত গোৱালপাৰা কৃষক মৰ্চাৰ সহযোগত গোৱালপাৰাত আজি ভূঁই ৰোৱা অনুষ্ঠান অনুষ্ঠিত হৈছে আৰু কল্যাণপুৰ পথাৰত দেখিবলৈ পোৱা গৈছে একেলগে ভূঁই ৰুইছে বিজেপিৰ কৰ্মকৰ্তাসকল আৰু গোৱালপাৰা যি পশ্চিম সমষ্টিৰ বিধায়ক পবিত্ৰ ৰাভাই অংশগ্ৰহণ কৰিছে এই ভূঁই ৰোৱা অনুষ্ঠানত আৰু দেখিবলৈ পোৱা গৈছে কল্যাণপুৰ পথাৰত একেলগে এনেদৰে সমূহীয়াভাৱে তেওঁলোক ভূঁই ৰুইছে আৰু পৰিৱেশ দেখুৱাইছো আৰু যিহেতু ৰাজ্যিক যি কৃষক মৰ্চাৰ সভাপতিগৰাকীও অংশগ্ৰহণ কৰিছে এই ভূঁই ৰোৱা অনুষ্ঠানত আৰু গোৱালপাৰা যি পশ্চিম সমষ্টিৰ বিধায়কগৰাকী এনেদৰে মহিলাসকলৰ লগত এই গাঁৱৰ ৰাইজৰ লগত একেলগে তেওঁলোকে ভূঁই ৰোৱা অনুষ্ঠান আজি শুভাৰম্ভ কৰিছে অনুষ্ঠিত কৰিছে আৰু পৰিৱেশ দেখুৱাইছে এনেদৰে ভূঁই ৰুইছে আৰু যিহেতু যিখিনিবাৰৰ পৰা এনেদৰে হাঁহি ফূৰ্তিৰে আছিলে তেওঁলোকে যি ভূঁই ৰুইছে আৰু এজনে আনজনৰ গালত বোকা লগোৱাই আচলতে এনেদৰে তেওঁলোকে ভূঁই ৰোৱা অনুষ্ঠান এনেদৰে উদযাপন কৰিছে বা তেওঁলোক আজি শুভাৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে পৰিৱেশ দেখুৱাইছো আৰু এই যি পথাৰো আমাৰ বজাৰো আমাৰ যি শ্লোগানে আচলতে এই পৰিলক্ষিত হৈছে তেওঁলোকে হাতে কামি লাগা দেখিবলৈ পোৱা গৈছে আৰু যুৱ প্ৰজন্মৰ যিহেতু ক'ব লাগিব বিধায়ক তেওঁ আচলতে এনেদৰে সহযোগিতা কৰা দেখিবলৈ পাইছে আজি তেওঁ নিজে উপস্থিত হৈ ভূঁই ৰোৱা কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে কথা পাতিব যত্ন কৰিম যিহেতু তেওঁলোকে ভূঁই ৰুইছে ৰাতিপুৱাৰ পৰাই প্ৰথমে অসম কৃষক মৰ্চাক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে যি এই ইমান আদৰ্শ কাৰ্যসূচী লৈছে তো এই হিচাপতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি কৈ থাকোঁ যে সদায় কৈ থাকোঁ পথাৰৰ আমাৰ বজাৰৰ আমাৰ এই কথাটো কৈ থাকোঁ যে আমি কৈ থাকিলে নহ'ব এতিয়া আমি নিজে হাতে কামে লাগিব লাগিব নিজে গ্ৰাউণ্ডত নামিব লাগিব নিজৰ পথাৰত নিজে নামিব লাগিব তো মই ভাবোঁ আজি আমি যি গোৱালপাৰা কৃষক মৰ্চা উদ্যোগত যি কাৰ্যসূচী লৈছে সেইটো শলাগ ল'বলগীয়া আৰু মই ভাবোঁ যে আমি যিটো আমি নতুন প্ৰজন্ম অহা দিনবোৰত সমাজখন আমি ৰক্ষা কৰিব লাগিব নিজৰ জিলাখন আমি ৰক্ষা কৰিব লাগিব তো এই ৰক্ষা কৰিলে আমি কৃষি আমি কৰিব লাগিব অকল কৃষি নহয় যি আমাৰ শাক পাচলি আছে বা যি আছে সেইবিলাক আমি কামটো কৰিব লাগিব তেতিয়াহে আমাৰ বজাৰৰ আমাৰ পথাৰৰ আমাৰ তেতিয়াহে আমি গৌৰৱে কৈ দিব পাৰিম কিন্তু আমি মুখতে কৈ থাকোঁ যে আমি চবেই মানে অসমীয়া গৌৰৱী অসমীয়া আমি কৈ থাকোঁ কিন্তু কৈ থাকিলে নহ'ব আমি হাতে কামে মাৰিব লাগিব মই ভাবোঁ যে অনাগত দিনত গোৱালপাৰা জিলাত আমূল পৰিৱৰ্তন দেখিবলৈ পাব আপোনালোকে আৰু মোৰ যি কৰণীয় কাম থাকিব মোৰ ফালৰ পৰা যি কাম থাকিব এজ এ বিধায়ক হিচাপে মই নিশ্চয় কাম কৰিব চেষ্টা কৰিম যিহেতু এইখিনি সময় আছিলে কৃষক ৰাইজৰ সময় আহাৰ শাওণ মাহত আচলতে কৃষকসকলে ব্যস্ত থাকে তেওঁলোকে দিনে ৰাতি কষ্ট কৰে নিজৰ লক্ষী আচলতে তেওঁলোকে চপাই আৰু ঘৰলৈ চপাই লক্ষী ঘৰলৈ চপাই তো মই ভাবোঁ কৃষকসকলৰ যি সন্মান সেই সন্মানটো আমাৰ চৰকাৰে এইবাৰ বাজেটত উত্থাপন হৈছে এই কৃষকসকলৰ কাৰণে তো মই ভাবোঁ যে আমাৰতো মাননীয় আমাৰ প্ৰধানমন্ত্ৰীটো চায়ে আছে আৰু আমাৰ চৰকাৰেও তেওঁ নিজে কৈছে বছৰে 11,000 দিয়াৰ কথাটো কৈছে তো মই ভাবোঁ যে কৃষকসকলৰ নিশ্চয় সকাহ পাব আৰু যি আমাৰ বিভাগীয় মন্ত্ৰী আমাৰ ডাইনেমিক মিনিষ্টাৰ পীযুষ হাজৰিকা তেওঁ আৰু কৈছে যে কৃষকসকলে বহুত এইবাৰ কামটো কৰিম যিমান আছে কামটো কৰিব আৰু MSP যোগেদি কৃষকৰ যিটো জনমূৰি আয় আছে বা তেওঁলোকৰ কিলো হিচাপে যিটো আয় আছে সেইটো বঢ়াম বুলি কথাটো কৈছে তো মই ভাবোঁ অনাগত দিনত কৃষকসকলৰ নিশ্চয় ভাল দিন আহিব বুলি মই আশা ৰাখিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি দেখুৱাইছোঁ গোৱালপাৰাৰ যি কল্যাণপুৰৰ পথাৰৰ পৰিৱেশ কল্যাণপুৰ পথাৰত এনেদৰে ৰাতিপুৱাই গোৱালপাৰা পশ্চিম সমষ্টিৰ বিধায়কগৰাকী অংশগ্ৰহণ কৰিছে ভূঁই ৰোৱা অনুষ্ঠানত আৰু কৃষক মৰ্চাৰ যি ৰাজ্যিক সভাপতিগৰাকীও ইয়াত উপস্থিত আছিলে আৰু এনেদৰে তেওঁলোকে আজি ভূঁই ৰোৱা অনুষ্ঠান অনুষ্ঠিত কৰিছে আৰু যিহেতু ক'ব লাগিব এইখিনি সময় যিহেতু কৃষক ৰাইজৰ সময় আহাৰ শাওণ মাহত আচলতে কৃষকসকলে ব্যস্ত হৈ পৰে নিজৰ পথাৰত ভূঁই ৰোৱাত ব্যস্ত হৈ পৰে আৰু এইখিনি সময়ত এনেদৰে দেখিবলৈ বিচাৰি পৰিৱেশ আচলতে সঁচাকৈয়ে এক সুন্দৰ পৰিৱেশ আৰু যিহেতু অসম এখন কৃষি প্ৰধান ৰাজ্য আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে এই পৰিৱেশে নিশ্চয়কৈ সকলোকে আচলতে মন আপ্লুত কৰি তুলিব আৰু পৰিৱেশ দেখুৱাইছোঁ এয়া গোৱালপাৰা যি ভূঁই ৰোৱা অনুষ্ঠান এই ভূঁই ৰোৱা অনুষ্ঠানৰ পৰিৱেশ কিছু দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু আজি যিহেতু ভাৰতীয় জনতা পাৰ্টি কৃষক মৰ্চাৰ উদ্যোগত অনুষ্ঠিত কৰিছিলে ভূঁই ৰোৱা অনুষ্ঠান তাত এনেদৰে ৰাইজৰ লগত আচলতে এনেদৰে বিধায়কগৰাকী অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ